আপোনাৰ নেতৃত্বতে গোটেইখিনি জন আশীৰ্বাদ যাত্ৰাৰ এই ব্যৱস্থাপনা কৰা হৈছে। তাৰ মাজতো দেখিছোঁ যে ভূপেন বৰাৰ নাম চৰ্চা লৈছে। ভূপেন বৰাই বহু সংখ্যক সমৰ্থক লৈ আদৰিবৰ কাৰণে উপস্থিত হৈছেহি। আমি সেইজন কোন হয়, ক'ত আছে, কিয় বিখ্যাত, ক'ত কি কৰিছে বিপিয়া সমষ্টি ৰাইজে নাজানে। বিপিয়া ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাই নাজানে। বিপিয়া সমষ্টি বা দলৰ নেতৃবৰ্গই আমাক দায়িত্ব দিছে, আমি মণ্ডল সমিতিক দায়িত্ব দিছোঁ, আমাৰ বুথ সমিতি আছে, শক্তি কেন্দ্ৰ আছে, আমাৰ মৰ্চা আছে। তেওঁলোকে নিষ্ঠাৰে কাম কৰিছে, তেওঁলোকে নিষ্ঠাৰে জনসম্পৰ্ক ব্যৱস্থা কৰিছে। আৰু আজি ৰাইজ আগত থাকিব। আমাৰ কাৰ্যকৰ্তাই মুখ্যমন্ত্ৰীৰ ওচৰলৈ কোনো নাযায়, আজি ৰাইজৰ ওচৰলৈ আহিছে। আমাৰ কোনো পঞ্চায়ত প্ৰতিনিধি হওক, মণ্ডলৰ বিষয়ববীয়া হওক, মুখ্যমন্ত্ৰীৰ ওচৰলৈ নাযায় কোনো। ৰাইজ থাকিব আৰু ৰাইজে ৰৈ আছে, ৰাইজে ৰৈ আছে, ৰাইজে ৰৈ আছে। আৰু বিপিয়া সমষ্টি ৰাইজ সাংস্কৃতিকবান সচেতন ৰাইজ, কি ভাল কি বেয়া এইটো জানে। যিজনৰ কথা যিধৰণে কৈ থাকে, মই কোনো কাৰো নাম ল'ব বিচাৰোঁ। তেওঁ কি হয় তেওঁ নিজে জানে, অসমৰ ৰাইজে জানে। বিপিয়া সমষ্টিৰ ৰাইজে এতিয়া কি ধৰণে কৈ আছে দেখি আছে, কি ধৰণে নিজে বাচি থাকিবৰ কাৰণে কি কৰিব লাগিব কৈ আছে, নিজৰ স্বাভিমান ৰাখিবৰ কাৰণে কি কাৰণে কৰিব কৈ আছে। আৰু ইয়াত কৈছোঁ মহিলা আইক এচুকুটো আমি কাক হাত লগাব নিদিওঁ। মই প্ৰাৰ্থী হিচাপে মহিলা প্ৰথম বুলি কৈছিলোঁ। মোৰ আইজনীক, মোৰ ভনীজনীক, মোৰ মাজনীক কাকো আঙুলি টোৱাবলৈ নিদিওঁ। কিন্তু সুধিব বিচাৰিছোঁ যে অমীয় ভূঞা ডাঙৰীয়াই যেনেধৰণে আজি সবল নেতৃত্ব লৈছে, সেই ভূপেন বৰাই ইয়াত শক্তি প্ৰদৰ্শনৰ এক ব্যৱস্থা কৰিছে নেকি? সেই আমি কোন নাজানো, তেওঁ ক'ত কৰি আছে, তেওঁৰ ওপৰত কি দায়িত্ব আছে, তেওঁৰ ওপৰত কি দায়িত্ব আছে, কোনে দায়িত্ব দিলে, দায়িত্ব দিয়াসকলে জানিব, আমি নাজানো। আমাক ক'বলগীয়া নাই আমি কোনে তেওঁক দায়িত্ব দিছে, কি কৰি আছে, ক'ত কৈ আছে। যি মানুহে আমাৰ সমষ্টিৰ বুথকেইটা সংখ্যা শুনি বুথকেইটা নাজানে, যোৱা লোকসভা নিৰ্বাচনত কিমান ভোটৰ ব্যৱধানত আমি বিজয়ী হ'লোঁ, সেই তথ্য বিকৃত কৰিছে। গতিকে এইটো নাপায়। বিপিয়া সমষ্টিৰ ৰাইজৰ আশীৰ্বাদক বিকৃত কৰিবৰ কাৰণে অধিকাৰ নাই কাৰো। বিপিয়া সমষ্টিৰ ৰাইজে লোকসভা নিৰ্বাচনত কিমান আশীৰ্বাদ দিলে বিপিয়া সমষ্টিৰ ৰাইজৰ হাতে হাতে আছে, সেই সংখ্যা বিকৃত কৰা কাৰো অধিকাৰ নাই। কোনোবাই যদি বিকৃত কৰিছে তেনেকুৱা তথ্য দিছে, মই ধিক্কাৰ দিছোঁ।